বন্ধ থাকিব লগতে টিডিআৰ বন্ধ থাকিব যেতিয়া পৰ্যন্ত বুকিং কৰি গ্ৰেপ্তাৰ কৰিব নোৱাৰে প্ৰশাসনে তেতিয়ালৈকে তিনিচুকীয়াৰ টিডিএ মাৰ্কেটত হুলস্থুলীয়া পৰিৱেশ শুক্ৰবাৰে ডিগবৈৰ এগৰাকী যুৱকক টিডিএ মাৰ্কেটৰ ব্যৱসায়ীয়ে দলবদ্ধভাৱে প্ৰহাৰ কৰাক লৈ ওলাই আহিছে বিভিন্ন দল সংগঠন তিনিচুকীয়া সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পাছতো অভিযুক্তক গ্ৰেপ্তাৰ নকৰাৰ বিৰুদ্ধে সৰব দল সংগঠন এটা ধৰ্মৰ নাম লৈ কৰা বক্তব্যৰ বিৰুদ্ধে দল সংগঠনৰ লোকসকল ওলাই অহাৰ লগতে অতি সোনকালে অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে হয় কালি আমাৰ তিনিচুকীয়াত এটা খুব বেয়া ঘটনা সংঘটিত হ'ল যিটো ঘটনা সংঘটিত হোৱাটো আমি কেতিয়াও কামনা নকৰোঁ ঘটনাটো এনেধৰণৰ হৈছে ইয়াত গোষ্ঠীগত সংঘৰ্ষ সৃষ্টি হোৱাৰ ধৰণে হৈছে কাৰণ বাকী দীঘলীয়াকৈ নকওঁ কথাখিনি এনেকুৱা ধৰণৰ হ'ল ডিগবৈ এজন ল'ৰাই তিনিচুকীয়া টিডিএ মাৰ্কেটত মোবাইল বনাবলৈ আহিছিলে মিকি মোবাইল নামৰ দোকানত মোবাইল বনাব আহিছিলে মোবাইল বনাই ওলাই যাব লওঁতে তাৰ গাড়ীৰ সন্মুখত এখন গাড়ী পাতি দিলে পাতি তাৰপিছত সেই ল'ৰাজনে ওলাই কিনে তাৰ সিহঁত দুজনৰ মাজত বাক বিতণ্ডা সৃষ্টি হ'ল সেই ল'ৰাজন আছিল তিনিচুকীয়া টিডিএ মাৰ্কেটৰ ভিতৰতে দোকান থকা চনু মোবাইল দোকানৰ কোনোবা মানে প্ৰতিপক্ষ মানুহ আছিলে কিন্তু কথাটো এনেকুৱা ধৰণৰ হ'ল আমি কেতিয়াও গোষ্ঠীগত সংঘৰ্ষ সাম্প্ৰদায়িকতা সংঘৰ্ষ সৃষ্টি হোৱাটো আমি কামনা নকৰোঁ কিন্তু যিহেতু তেখেতলোকে ষ্টাৰ্টিং কৰিছে আৰম্ভ কৰিছে দলবদ্ধভাৱে আক্ৰমণ কৰিছে দুজন ব্যক্তিৰ লগত যদি কাজিয়া হ'লহেঁতেন আমি ক'বলগীয়া নাছিলে কিন্তু তেখেতলোকে দলবদ্ধভাৱে আক্ৰমণ কৰিছে আমাৰ খিলঞ্জীয়া ভাই ককাইসকলৰ ওপৰত সদায় বৰ্বৰ অত্যাচাৰ এনেধৰণৰ সংঘাত সৃষ্টি হোৱাটো নিবিচাৰোঁ গতিকে আমি আজি দলবদ্ধভাৱে আমি ওলাই সেইকাৰণে আজি আমি অসমীয়া বা হিন্দু সকলোৱে আহিছোঁ যে কি ইয়াত আমি আজি আহিলোঁ টিডিআৰ সন্মুখত আছোঁ যে এতিয়া গাৰ দিয়ক আমি চাবলৈ আহিছোঁ গতিকে আমি সদায় এইখিনি কথা কৈ আহিছোঁ আমি সজাগ সচেতন হ'বলৈ হ'ল আমি সকলোৱে অসমত অসমীয়াভাৱে জীয়াই থাকিব লাগে আমি কোনো ধৰণৰ সংঘাত নিবিচাৰোঁ গোষ্ঠীগত সংঘাতটো বহুত বেয়া কথা এইটো হ'ব নালাগে আচলতে দল সংগঠন বুলি নহয় যাৰ আজিৰ দিনটোত অসমীয়া বুলি তেজ আছে সেইসকল ব্যক্তি ওলাই আহিছে আৰু কাৰণ কি হ'ল ইয়াত এটা বিগ বাষ্প বিয়পাব খোজা কেইজনমান মুছলিম যুৱকে না ভূত না চুত কাণ্ড কৰিছে তাৰ প্ৰতিবাদত আমি ওলাই আহিছোঁ এজন হ'ল মিকি মোবাইল স্বত্বাধিকাৰী আৰু এজন চনু মোবাইলৰ স্বত্বাধিকাৰী চনু মোবাইলৰ পৰা আৰম্ভ হৈছে আৰু এনেকুৱা ধৰণৰ বিগ বাষ্প বিয়পাইছে যে হিন্দু মুছলিমৰ এটা বিগ বাষ্প বিয়পাইছে আমি তিনিচুকীয়া তথা বেংমৰা ৰাজ্যত থকা আমি প্ৰতিটো জনগোষ্ঠী খিলঞ্জীয়া আমি কিন্তু সমিল মিলে সকলো সময়তে থাকিব বিচাৰোঁ এনেকুৱা মিকিৰ দৰে ব্যক্তিয়ে কিয় এনেকুৱা কৰিব বিচাৰিছে আৰু গতিকে আমি প্ৰশাসনক 24 ঘণ্টা নহয় 12 ঘণ্টা আমি সময় দিছোঁ ইয়াৰ উচিত তদন্ত কৰিবৰ বাবে আৰু যিগৰাকী মহিলা তথা এগৰাকী যুৱকৰ লগত যিটো ঘটনা সংঘটিত হৈছে উচিত তদন্ত হৈ ন্যায়িক হিচাপে আমাৰ আৰক্ষীসকলৰ ওপৰত দৃঢ় বিশ্বাস আছে তেখেতসকলে ব্যৱস্থা কৰিব বুলি আশা ৰাখিছোঁ নিশ্চিতকৈ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি যোৱাকালি গোটেই পৰিস্থিতিটোৰ কথা অৱগত হওঁ আৰু অৱগত হৈ কিনে আজি আমাৰ বীৰ লাচিত সেনা অসমৰ তিনিচুকীয়া জিলা সমিতিৰ নেতৃত্বত এটা সজাতি দল ইয়াত আহোঁ আৰু আহি কিনে আমি আৰক্ষী প্ৰশাসনৰ লগত এটা মানে বাৰ্তালাপ কৰোঁ এই বাৰ্তালাপত আৰক্ষী প্ৰশাসনক এটা সময়সীমা বীৰ লাচিত সেনা অসমৰ তৰফৰ পৰা বান্ধি দিয়া হৈছে যে 12 ঘণ্টাৰ সময় ভিতৰত যোৱাকালি যি অনাকাংক্ষিত আমাৰ দুৰ্ভগীয়া যি খিলঞ্জীয়া ল'ৰাজনক আক্ৰমণ কৰা হ'ল সেই ল'ৰাজনক যিসকল লোকে আক্ৰমণ কৰিলে প্ৰথম 20জন ল'ৰাক কৰায়ত্ব কৰিব লাগিব উচিত শাস্তি প্ৰদান কৰিব লাগিব আৰু দ্বিতীয়তে আৰু এটা বিষয় ইয়াত উত্থাপন হ'ল যে কোনোবাই হিন্দু মুছলিমৰ কথা এটা কৈছে ইয়াত আমি শুনিবলৈ পাইছোঁ হিন্দু মুছলিম এটা জাতিকৰণ এটা কথা কোৱা হৈছে সেই জাতিকৰণৰ বিৰুদ্ধে যিসকল মিকি মোবাইলৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে অভিযুক্ত আছে সেই অভিযোগৰ ভিত্তিত মিকি মোবাইলৰ স্বত্বাধিকাৰীকো 12 ঘণ্টাৰ ভিতৰত কৰায়ত্ব কৰিব লাগিব আৰু যদি তেওঁলোকে কৰায়ত্ব নকৰে আপোনালোকে সকলোৱে জানে বীৰ লাচিত সেনা অসমৰ নিজৰ ষ্টেণ্ড আছে বীৰ লাচিত সেনা অসমত সকলো জাতি জনগোষ্ঠীয় দল সংগঠনৰ লগত মিলি এটা অপ্ৰীতিকৰ পৰিস্থিতি কিন্তু তিনিচুকীয়াত কৰি দিয়া হ'ব এই কথাষাৰ আমি প্ৰশাসন যন্ত্ৰটোকো আমি জনাই দিছোঁ আপোনালোকে হয়তো গম পাইছে আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদিও আমি কৈছোঁ স্তব্ধ কৰি দিয়া হ'ব তিনিচুকীয়া জিলা 12 ঘণ্টাত যদি 20জন ল'ৰা আৰু মিকি মোবাইলৰ স্বত্বাধিকাৰীক যদি গ্ৰেপ্তাৰ নকৰে কালি এটা ঘটনা আমাৰ দৃষ্টিগোচৰ হৈছে ইতিমধ্যে তাৰ দুখন এফআইআৰ আমাৰ কৰিছে চ' সেই এফআইআৰ দুখনৰ ভিত্তিত আমি কেছ দুটাৰ তদন্ত চলি আছে ছেকেণ্ডলি কালি আমি যিটো ঘটনাটো দেখিছোঁ তাত দেখিছিলোঁ যে সমস্যাটো অকণ পাৰ্কিং ৰিলেটেড আছিল
আৰু আপোনালোকে জানে যে TDA-টো এতিয়া আপোনাৰ AT ৰোডৰ একেবাৰে কাষত আৰু অলপ পাৰ্কিঙৰ সমস্যা আছে তাত। চ' TDA-ত সেই সমস্যাখিনি কি আছে আৰু তাত কেনেকৈ আমি দূৰ কৰিব পাৰোঁ, আৰু TDA-ৰ এলটমেণ্টৰ সময়ত দোকানখিনিক যিখিনি নিয়ম কানুন বান্ধি দিছিল সেই গোটেইখিনি তেওঁলোকে ফ'ল' কৰিছে নাই। চ' সেইটো এটা আমি ছেপাৰেটলি এটা এনকুৱাৰী আজি কৰি আছোঁ, আৰু আমি এতিয়ালৈকে যিখিনি ফাইণ্ডিংছ পাওঁ সেইখিনিৰ ওপৰতো আমি আমাৰ অবজাৰভেশ্যনছখিনি কনচাৰ্ণ ডিপাৰ্টমেণ্টবিলাকক আমি জনাম। চ' কালিৰ ঘটনাটো ইতিমধ্যে এটা কেছ হিচাপে তদন্ত হৈছে, কিন্তু যাতে ইয়াত যিখিনি চিটিজেন ফ্ৰেণ্ডলি আৰু কৰিব পৰা যায়, যিহেতু ইয়াত যথেষ্ট ৰাইজৰ সমাগম হয়, ভেহিকেল মুভমেণ্ট যথেষ্ট হয়, পাৰ্কিঙৰ অলপ অসুবিধা আছে, সেইখিনিও যাতে আমি অলপ আৰু ঠিক ঠাক কৰিব পাৰোঁ, তাৰ কাৰণে আমি ছেপাৰেটলি এটা এনকুৱাৰী কৰি আমাৰ অলপ ফাইণ্ডিংছ আমি অলপ কৰি আছোঁ। নাই, এতিয়া এইখিনি তদন্তত আছে। চ' সেইখিনি গোটেইখিনি আমাৰ তদন্তকাৰী বিষয়ে কৰি আছে। চ' বেছড অন ইনভেষ্টিগেশ্যন আমি আমাৰ কামখিনি আগবঢ়াই দিম।